আপুনি জানেনে শৰীৰত কিহৰ অভাৱৰ বাবে শীতকালত মুখখন ক'লা হৈ পৰে? থিয় হৈ পানী খালে শৰীৰৰ কোনটো মাৰাত্মক ৰোগ হয়? বিশ্বৰ কোনখন দেশত বেছি মেলেৰিয়া ৰোগ হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনবোৰ খাদ্যই যকৃতত জমা হোৱা চৰ্বি সোনকালে হ্ৰাস কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক কল, খ কণী, গ গাখীৰ, ঘ বিট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বিট। বিট নামৰ খাদ্যই যকৃতত জমা হোৱা চৰ্বি সোনকালে হ্ৰাস কৰাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিতভাৱে কি খাদ্য খালে দীৰ্ঘদিনীয়া বাত বিষ উপশম কৰাত সহায় কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক সৰু শাক, খ নহৰু, গ গাখীৰ, ঘ পালেং শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নহৰু। নিয়মিতভাৱে নহৰু খালে দীৰ্ঘদিনীয়া বাত বিষ উপশম কৰাত সহায় কৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোষ্ঠকাঠিন্য দূৰ কৰাত কোনবিধ খাদ্য বেছি ফলপ্ৰসূ? অপশ্যনসমূহ হৈছে ক অমিতা, খ আপেল, গ কমলা, ঘ তৰমুজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অমিতা। কোষ্ঠকাঠিন্য দূৰ কৰাত অমিতা বেছি ফলপ্ৰসূ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ফ্ৰিজত ৰখা খাদ্য বেছিকৈ খালে কি ভয়াৱহ ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ ৰোগ, খ কোষ্ঠকাঠিন্য, গ হৃদৰোগ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হৃদৰোগ। ফ্ৰিজত ৰখা খাদ্য বেছিকৈ খালে হৃদৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ মগজুত কিমান শতাংশ পানী থাকে? অপশ্যনসমূহ হৈছে ক 60%, খ 75%, গ 85%, ঘ 90%। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 75%। মানুহৰ মগজুত 75% পানী থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খাদ্য খোৱাৰ পিছত কি খালে খাদ্য সোনকালে হজম হোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক আমলখি, খ কঁঠাল, গ আম, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আমলখি। খাদ্য খোৱাৰ পিছত আমলখি খালে সোনকালে হজম হোৱাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো শাকে আইৰণৰ অভাৱ সোনকালে পূৰণ কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক লাও শাক, খ লাই শাক, গ সৰু শাক, ঘ পালেং শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পালেং শাক। পালেং শাকে আইৰণৰ অভাৱ সোনকালে পূৰণ কৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। তেজ পৰিষ্কাৰ কৰি ৰখাৰ বাবে কোনটো ফল বেছি উপকাৰী? অপশ্যনসমূহ হৈছে ক আপেল, খ আঙুৰ, গ আম, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আঙুৰ। তেজ পৰিষ্কাৰ কৰি ৰখাৰ বাবে আঙুৰ ফল বেছি উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আদা খালে শৰীৰৰ কোনটো ৰোগ ভাল হয়? অপশ্যনসমূহ হৈছে ক চৰ্দি কাহ, খ ডায়েবেটিছ, গ হাঁপানি, ঘ পেটৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চৰ্দি কাহ। আদা খালে শৰীৰৰ চৰ্দি কাহ ৰোগ ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলি কেঁচা খালে শৰীৰৰ ইউৰিক এচিড দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক লাও, খ কচু, গ গাজৰ, ঘ টমাটৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গাজৰ। গাজৰ কেঁচা খালে শৰীৰৰ ইউৰিক এচিড দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিন খালী পেটত ভাতৰ মাৰ খালে কোনটো বেমাৰ ভাল হয়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ
খ লিভার, গ ম্যালেরিয়া, ঘ কোষ্ঠকাঠিন্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কোষ্ঠকাঠিন্য। প্ৰতিদিন খালী পেটত ভাতৰ মাৰ খালে কোষ্ঠকাঠিন্য ৰোগ ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰত প্ৰধানকৈ কোনটো ভিটামিন থাকে? অপশ্যনসমূহ হৈছে ক আইৰণ, খ প্ৰটিন, গ কেলছিয়াম, ঘ ভিটামিন এ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কেলছিয়াম। গাখীৰত প্ৰধানকৈ কেলছিয়াম নামৰ ভিটামিন থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বাত বিহৰ বাবে কোনটো ফল অতি বেছি উপকাৰী? অপশ্যনসমূহ হৈছে ক ড্ৰেগন ফল, খ কল, গ কমলা, ঘ আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ড্ৰেগন ফল। বাত বিহৰ বাবে ড্ৰেগন ফল অতি বেছি উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মানুহৰ তেজৰ অভাৱ কমি যায়? অপশ্যনসমূহ হৈছে ক আপেল, খ ডালিম, গ জামুক, ঘ মৌচুমী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডালিম। ডালিম ফল খালে মানুহৰ তেজৰ অভাৱ কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। থিয় হৈ পানী খালে শৰীৰৰ কোনটো মাৰাত্মক ৰোগ হয়? অপশ্যনসমূহ হৈছে ক হাঁওফাঁওৰ, খ মূৰৰ, গ ডিঙিৰ, ঘ কিডনী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কিডনী। থিয় হৈ পানী খালে শৰীৰৰ কিডনী ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত কিহৰ অভাৱৰ বাবে শীতকালত মুখখন ক'লা হৈ পৰে? অপশ্যনসমূহ হৈছে ক ভিটামিন B12, খ প্ৰটিন, গ লো, ঘ কেলছিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন B12। শৰীৰত ভিটামিন B12ৰ অভাৱৰ বাবে শীতকালত মুখখন ক'লা হৈ পৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশত বেছি মেলেৰিয়া ৰোগ হয়? অপশ্যনসমূহ হৈছে ক ইণ্ডোনেছিয়া, খ ইৰাক, গ পাকিস্তান, ঘ আফ্ৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আফ্ৰিকা। বিশ্বৰ আফ্ৰিকা নামৰ দেশত বেছি মেলেৰিয়া ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভজা খাদ্য বেছিকৈ খালে কি ভয়াৱহ ৰোগ হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ আলচাৰ, গ ডায়েবেটিছ, ঘ কেঞ্চাৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। ভজা খাদ্য বেছিকৈ খালে হৃদৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশত বৰফৰ পৰা কাৰেণ্ট সৃষ্টি কৰা হয়? অপশ্যনসমূহ হৈছে ক ভাৰত, খ চীন, গ জাপান, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আমেৰিকা। বিশ্বৰ আমেৰিকা নামৰ দেশত বৰফৰ পৰা কাৰেণ্ট সৃষ্টি কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পেটত অতিৰিক্ত গেছ থাকিলে কি খাব লাগে? অপশ্যনসমূহ হৈছে ক চাহ, খ কল, গ পানী, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পানী। পেটত অতিৰিক্ত গেছ থাকিলে পানী খাব লাগে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।